তেতিয়া আমাৰ অকণমান অসুবিধা নিশ্চয় থাকিব আৰু সেইটো মুহূৰ্তত যদিহে আমাৰ ইয়াত কিলাম এক্সিবিশ্যন বান্টুং নগৰ হাইস্কুলত চলি আছে। এনেকে দেখাই দিব পাৰোঁ কৰিব পাৰোঁ গোটা দেখাই দিব পাৰোঁ যে ইয়াতে তোমালোকে কোৱাচোন ফটোৰ লগত চিনিটো মিলিব। তাৰপিছত এনেকে দেখুৱাই দিব পাৰোঁ যে তোমালোকে মিলোৱাচোন বাছি ওলোৱাচোন। তাৰপিছত তেনেকৈ কিছুমানে হয়তো শুদ্ধকৈ বাছি উলিয়াব, কিছুমানে ভুলকৈ বাছি উলিয়াব পাৰিম। ইয়াতে কেইটা ফুট আছে যদি কওক, তাৰপিছত ইয়াত কেইটা ফুট আছে দুটা লগ লগাই কেইটা ফুট কেইটা বিচাৰি ওলোৱা। তাৰপিছত কিছুমানে ক'ব 5, তাৰপিছত আমি এটা ডাইৰেক্ট 5 নেদেখুৱাই আমি দুটা কাৰ্ড এনেকৈ দেখুৱাই কোনটো হ'ব মানে একেটা টিএলএমকে আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ, বিয়োগ কৰিব পাৰোঁ। এইটো এটা মাল্টিপল ইউজেবল টিএলএম মাল্টি ক্লাছৰ মাল্টিপল সাংখ্যিকবিলাক গানবিলাক ব্যৱসায়িক জীৱনত কনভাৰ্ট কৰিবলৈ সুবিধা এইবোৰ ব্যৱহাৰ কৰিব লাগে। লগতে মাৰ্বল চাবল এইবোৰ আপোনালোকে আনিব লাগিছিলে চুই চাব পাৰে। 3D ডাইমেনশ্যনৰ বস্তু এটা যে এতিয়া 3D চুই চাই এই বস্তুটোৱে 4-5টা অংগক উত্তেজিত কৰে। ইয়াত মাৰ্বল ইউজ কৰিব পাৰোঁ। বা আপুনি কিবা ধৰণৰ গোটা বস্তু দিব কেলৈ কৈছোঁ, যেতিয়া আমি অংকটো এটা বিমূৰ্ত বস্তু তাত আমি নলেজ দিবলৈ আমাৰ কোনো উপায় নাথাকে। মুহূৰ্তলৈ কেনেকুৱা এতিয়া কি কৰিব, এইটো আপুনি খুব ধুনীয়া কৰিছে। ইয়াৰ সলনি এইটো ল'বই, লগতে আপুনি তাৰ লগত 3D ষ্ট্ৰাকচাৰ কিছুমান আনিব। কেইটা মাছ আছে ক'ব দিব পাৰোঁ। তাৰপিছত এইটো ইয়াত অসমীয়াটো লিখি দিব পাৰোঁ, 1 2 লিখিব পাৰ্থক্য শিকাবলৈ চেষ্টা কৰোঁ। যেনেকৈ ইয়াতে এটা ফুল আছে, ইয়াত 1 দিছোঁ, 1 লিখি দিছোঁ, কিন্তু ইয়াতে 5 লিখিছোঁ, কিন্তু ইয়াত 6টা ফুল আছে। শুদ্ধ আমি গণিব দিব পাৰোঁ। শুদ্ধ নে অশুদ্ধ তোমালোকে কোৱাচোন, তেনেকৈ আমি ক'ব পাৰোঁ। তেতিয়াহ'লে যদি 5 হয় তেতিয়াহ'লে কোনকেইটা হ'ব বাকীকেইটা মুচি দিয়াচোন। তেনেকৈ মানে সিহঁতক নিজকে কৰিব দিব পাৰোঁ। তেনেকৈ আকৌ অসমীয়াত একেটাই বস্তু অসমীয়াটো সিহঁতক নিজকে কৰিব দিম বুলি ভাবিছোঁ। মানে মানে ছবিৰ সহায়ত সিহঁতৰ মৌখিক ভাষাৰ বিকাশ কৰিবলৈ চেষ্টা কৰিম। যেতিয়া আমি এই মাছটো যেতিয়া আমি দেখাম দেখুৱাৰ পিছত বিভিন্ন ধৰণে বিভিন্ন প্ৰশ্ন সুধিব। তাৰপিছত মেইন উদ্দেশ্য হৈছে সিহঁতৰ মনৰ ভাৱটো পঢ়ি প্ৰকাশ কৰা, আৰু যিহেতু আমাৰ মূল উদ্দেশ্য হৈছে সিহঁতৰ ভিতৰৰ যি ভাৱ চিন্তা উলিয়াই অনা, গতিকে সেই ক্ষেত্ৰত এয়াই সফল হ'ব বুলি মই ভাবোঁ। তাৰপিছত এইটোকো আমি সেই ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ ইয়াতকৈ আৰু ধুনীয়া ধুনীয়া বেগক আমি বনাব পাৰোঁ। তাৰপিছত ইয়াতো আমি ঘূৰিব দিব পাৰোঁ, বা তোমালোকে কি ৰং আছে কোৱা, এনেকুৱা ধৰণৰ সুধিব পাৰোঁ। আমি দেখুৱাব পাৰোঁ তোমালোকে এনেকৈ আঁকিব পাৰিবানে নোৱাৰিবা, কিছুমানে পাৰিম বুলি ক'ব, নোৱাৰিম বুলি ক'ব। মেইন উদ্দেশ্য হৈছে সিহঁতৰ মনৰ ভাৱটো উলিয়াই অনা। তাৰপিছত এইটো আছে কণমানি পুথি। ইয়াত নিজে নিজে বনাব মই ইংলিছত দিছোঁ, অসমীয়াত দিব পাৰোঁ। অসমীয়াটো সিহঁতক গ্ৰীণ হ'লে অসমীয়াত কি হয়, সেউজীয়া হয়। সেউজীয়াটো তোমালোকে এনেকুৱা ৰংটো চিনাকি থাকিব। তাৰপিছত যিজন এভালুৱেটৰ থাকিব তেওঁৰ লগত আলোচনা কৰি কৰিবলৈ দিম। তোমালোকে খোলাচোন এইটো খোলাচোন কি আছে এইটো এনেকৈ ক'ব দিম, মাজে মাজে খুলিব দিম। তাৰপিছত নিজে নিজে ক'ব যে অঁ ছাৰ মই এইটো ক'ম, মই এইটো ক'ম, তেনেকৈ কৰিব চেষ্টা কৰিব লাগে। আমি সদায় সুখী। আৰু এটা কথা আপোনালোকে জানে, বিদ্যালয়খনে যিমানে দৰে বনোৱাই এনেকৈ উৰাব দিব পাৰিম। সেইদিনাখন যদি গুণোৎসৱত ইভালুৱেটৰজনে আহি যদি সন্তুষ্ট হৈ যায় তেতিয়াহ'লে ৰন্ধনৰ জৰিয়তে ভাল কিবা এটা ৰঙৰ ধাৰণা আমি দিব পাৰিম। সিহঁতে নিজে ক'ত কি ৰং আছে আৰু ইয়াতকৈ ধুনীয়াকৈ শিশুসকলে আঁকিব পাৰে। তাৰপিছত আমি এইটো গছৰ এইটো ওপৰত মানে গছৰ পৰা আমি কি কি পাওঁ, গছে আমাক কি কি দিয়ে সুধিব পাৰোঁ। আৰু সিহঁতে নিজে ক'ব ছাৰ আমাক আম দিয়ে, কিছুমানে ক'ব ফল দিয়ে, কিছুমানে ক'ব শাক দিয়ে, বিভিন্ন ধৰণৰ উত্তৰ সিহঁতে দিব। আমি এনেকৈ ইংলিছৰ পাঠখিনিও এনেকৈ দেখুৱাওঁ। আৰু উল্টা পুল্টাকৈ দিয়া আছে, মানে বিচাৰি উলিয়াব দিম ইয়াৰ পিছত কি হ'ব। তাৰপিছত আকৌ ভিতৰত হয় এনেকৈ দিছোঁ, এনেকৈ দিব পাৰোঁ। ইয়াত চালে
বারো কোন কথা আছে প্ৰাথমিক বিদ্যালয় বটানিকেল ছাৰে যিটো কথা কৈছে আমি আগতেও এই কথাখিনি আমি দেখিছিলোঁ যে কোনোবা এখন বিদ্যালয়ত হয়তো ইমান বিভাগীয় ভাৱে পঠিওৱা হয় যোৱাবাৰ হায়েষ্ট আছিলে মোৰ মনত পৰিছে এতিয়া ফুলনিবাৰী প্ৰাথমিক বিদ্যালয়ত 16জনমান পৰিছিলে য'ত নেকি ইমানখিনি শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজনেই নাই চাপ্লিঙৰ জৰিয়তে হৈছিলে আচলতে কথাটো আৰু এই কথাটো এটা কথা হয় যিহেতু চাপ্লিংটো